ৱেলকাম টু অনলাইন স্কুল আছাম। অনলাইন স্কুল অসমলৈ স্বাগতম জনালো। এইটো আমি জব এলাৰ্ট এটা দি আছো। ডাইৰেক্টৰ অফ উমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আছামৰ আণ্ডাৰত মিছন শক্তি এটা মিছন আছে, তাৰ আণ্ডাৰত শক্তি সদন। তাত বহুত কেইটা পোষ্ট ওলাইছে, 300 ভেকেঞ্চি ওলাইছে। আমি সেইটোৰ বিষয়ে অলপ কম। আপোনালোক অনলাইন এপ্লাইটো 27 তাৰিখৰ পৰা ষ্টাৰ্ট অলৰেডি হৈ গ'ল, লাষ্ট ডেট 18 তাৰিখত আছে। আমি সেইটো ডিটেইলছ চাম। আপোনালোকে এই জবটো চাবৰ কাৰণে ডিটেইলছ মই আপোনালোকে গুগলত চাৰ্চ কৰিব। গুগলটো খুলি google.com টো খুলি শক্তি গুৱাহাটী লাইভ গুৱাহাটী লাইভ চাৰ্চ কৰিব। এইটো চাওক, ফাৰ্ষ্ট যিটো পোষ্ট আছে সেইটো আপুনি অপেন কৰি দিব, গুৱাহাটী লাইভ শক্তি সদন। ইয়াত ডিটেইলছ পাব। ডিটেইলছ অলৰেডি মই কৈ দিছো। 300 পোষ্ট আণ্ডাৰ ডাইৰেক্টৰ অফ উমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট উজানৰ যিটো আছে, ডাইৰেক্টৰ অফ উমেন চাইল্ড সেইটো আছে। আৰু এই পোষ্টটো কিন্তু কণ্টেক্সুৱেল হয়, কিন্তু এইটো চলি থাকিব। ফাৰ্ষ্ট গোটেইখিনি মানে যিমান পোষ্ট ভাল ভাল চব কণ্টেক্সুৱেলতে দিয়ে। পোষ্টটো এইটো চাই ল'ব, এইটো ডিটেইলছটো কি হয়। পোষ্টটো ভেৰিয়াছ পোষ্ট, টোটেল পোষ্ট কিমান আছে? 315 আছে, 315টা। ষ্টাৰ্টিং ডেট 27 তাৰিখ অলৰেডি ষ্টাৰ্ট হৈছে, লাষ্ট ডেট কি 18/3/2000। মিনিমাম কোৱালিফিকেশ্যন আমি চাই ল'ম। আৰু এজটো কিমান? 21 বছৰৰ পৰা 38 ইয়াৰ। আৰু ফি নালাগে ইয়াত, হা। আৰু আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব, ডকুমেণ্ট আপলোড কৰিব লাগিব। এইটো চাওক কি কি পোষ্ট আছে। এটা পোষ্টৰ নাম হ'ল ৰেচিডেন্ট সুপাৰিনটেণ্ডেণ্ট, অফিচ এছিষ্টেণ্ট, মাল্টিপাৰ্পজ ষ্টাফ, কুক, চিকিউৰিটি গাৰ্ড বা নাইট গাৰ্ড। মানে সকলো কোৱালিফিকেশ্যন কাৰণে পোষ্ট আছে ইয়াত। আমি এইটো চাওঁ কি আছে। ৰেচিডেন্ট সুপাৰিনটেণ্ডেণ্ট এলিজিবিলিটিটো কি, মানে কি আমাৰ এনি উমেন হেভিং মাষ্টাৰ্ছ ইন ল, ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, ছ'চিয়েল চায়েন্স, সাইকলজি। অ'কে, ইয়াত অকল মহিলা মানুহে এপ্লাই কৰিব পাৰিব, কিন্তু ইয়াৰ ডিগ্ৰী কি থাকিব লাগিব? মাষ্টাৰ ইন ল মানে LLM, ছ'চিয়েল মাষ্টাৰ ইন ছ'চিয়েল ৱৰ্ক মানে MSW, ছ'চিয়লজি MA ছ'চিয়লজি, ছ'চিয়েল চায়েন্স, সাইকলজি এইবিলাক থাকিব। কিন্তু এক্সপিৰিয়েঞ্চ লাগিব ইয়াত। এক্সপিৰিয়েঞ্চ কি লাগিব? 5 year experience of working on women related relevant domain in administrative setup with a government or non-government project। মানে NGOৰ আণ্ডাৰত হ'লেও হ'ব। 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। মানে উমেন ৰিলেটেড যিবিলাক প্ৰগ্ৰাম সেইবিলাক, with at least one experience in counseling either within or outside the same setup। 1 year কিন্তু তাত কাউন্সেলিঙৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব। Candidates should be preferably resident of the local communities for the local human resource and expertise is utilized for effective functioning of the center। এতিয়া এইটো চাওক, মানে 35 পোষ্ট। মানে আমাৰ অসমত কেইটা ডিষ্ট্ৰিক্ট আছে? 35 ডিষ্ট্ৰিক্ট। 34 আছিল ইনক্লুডিং তামুলপুৰ। তামুলপুৰ এটা নতুন ডিষ্ট্ৰিক্ট হৈছে, তামুলপুৰ ইনক্লুডিং। ওৱান পোষ্ট পাৰ ডিষ্ট্ৰিক্ট। মানে ইয়াত কি কৈছে যে লোকেল ৰেচিডেণ্ট হ'ব লাগিব, মানে সেইটো ডিষ্ট্ৰিক্টৰ হ'লে ভাল হয়। চেলাৰীটো 21,000 পাৰ মান্থ পিক দিছে, কিন্তু এক্সট্ৰা খৰচ হ'ব পাৰে। এইটো ইনক্ৰিমেণ্টো হয়, কণ্টেক্সুৱেল মেক্সিমাম এভৰিৱেৰ ইনক্ৰিমেণ্ট হয়। অফিচ এছিষ্টেণ্ট, অফিচ এছিষ্টেণ্ট কি? গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, মানে যিকোনো গ্ৰেজুৱেশ্যন হ'লে হ'ল। BA হ'লে হ'ল, BA ইটো BA হ'ব, ইঞ্জিনিয়াৰিং হ'ব, চব হ'ব। BBA সেইবিলাকো হ'ব। গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন মানে মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব। তাৰপিছত কোৱালিফিকেশ্যন কি? মিনিমাম 3 year এক্সপিৰিয়েঞ্চ ইন হেণ্ডেলিং অফিচ ডকুমেণ্ট, মানে অফিচৰ কাম যিবিলাক মেক্সিমাম কেৰাঙী চেৰাঙী যিবিলাক কাম লাগে অফিচ ডকুমেণ্টেশ্যন কম্পিউটাৰ কাৰণে সেইটো 35। এইটো 35 পোষ্ট, ওৱান পাৰ ডিষ্ট্ৰিক্ট। মানে এইটো একদম নতুন ছেটআপ হ'ব। শক্তি সদন এটা অফিচ খুলি আছে, মানে মানে পোষ্ট খুলি আছে। গোটেইখিনি পোষ্ট একদম নতুন লোৱা হয়। কি হ'ব? 17,000 পাৰ মান্থ হ'ব। নেক্সট হ'ল মাল্টিপাৰ্পজ ষ্টাফ, মানে পিয়ন যিটো আমি কম মাল্টিপাৰ্পজ। আজিকালি পিয়নৰ শব্দটো নাই, মাল্টিপাৰ্পজ মানে চব কাম কৰিব পাৰে। সেইটো হাই স্কুল ক্লাছ 12 অৰ ইকুইভেলেণ্ট, হাই স্কুল পাছ হ'ব লাগিব। এনি পাৰ্চন হু লিটাৰেল নলেজ এণ্ড এক্সপিৰিয়েঞ্চ ৰিলেভেণ্ট হয়, মানে কম্পিউটাৰ জানিব লাগিব। আৰু সেইটো ডমেইনৰ মানে যিবিলাক পিয়ন সেইটো হয়। 70 পোষ্ট। ইয়াত পোষ্টটো বেছি আছে। কি হয়? 2 পাৰ ডিষ্ট্ৰিক্ট, মানে এটা ডিষ্ট্ৰিক্টত দুটা দুটা মানে মাল্টিপাৰ্পজ ষ্টাফ থাকিব। তাত চেলাৰী 10,500, 10,500 টকা। তাৰপিছত কুক আছে, হাই স্কুলো হ'ব। এনি পাৰ্চন হু কুকো হাই স্কুল পাছ লাগিব। এইটো মানে কুকৰ এইটো পোষ্ট একে পোষ্ট 70 পোষ্ট, 2 পোষ্ট। দৰমাটো একে হয়, দুটা কোৱালিফিকেশ্যন একে, দৰমা একে। নেক্সট চিকিউৰিটি গাৰ্ড। চিকিউৰিটি গাৰ্ডৰ কোৱালিফিকেশ্যন একো নালাগে, মানে 8 পাছো নালাগে, একো নালাগে। কিন্তু 2 year এক্সপিৰিয়েঞ্চ ৱৰ্কিং চিকিউৰিটি পাৰ্চনেল, মানে বহুত চিকিউৰিটি পাৰ্চন আছে। ATM বাহিৰত আছে, মানে আপোনাৰ ফ্লেটৰ আছে, সেইবিলাক এপ্লাই কৰিব পাৰে। ভাল হয়, গভৰ্ণমেণ্টৰ পোষ্ট হয়।
তথাপি এটা গভর্নমেন্ট মানে কন্ট্রাকচুয়াল হলে গভর্নমেন্ট এটা মানে 105 মানে বহুত কেইটা পোস্ট আছে 3 পার ডিস্ট্রিক্ট মানে এটা ডিস্ট্রিক্ট তিনটা সিকিউরিটি গ্লাস সিকিউরিটি গার্ড প্লাস নাইট গার্ড এই দুটা হলো 9000 পার মান্থ তাহলে ভালো হয় 9000 সো লাস্ট ডেট কি স্টার্টিং ডেট 27 ফেব্রুয়ারি আর লাস্ট ডেট 18 মার্চ এজ কিমান হ'ব লাগিব মিনিমাম 21 বছৰ has one on 25 maximum 38 ইয়াৰ হ'ব লাগিব এইটো দিছে এসসি এসটিৰ কাৰণে মানে 5 ইয়াৰ্স এক্সটেনশন থাকে 43 ইয়াৰ্স 5 ইয়াৰ্স মানে 20 মানে 38 প্লাস 5 ইয়াৰ্স এইটো চাইছে ৰেসিডেন্ট কমিশনার পোস্টটো এইটো দি দিছে ঠিক আছে এতে কি কি হ'ব সাব সিলেকশন প্ৰসেস কি হ'ব সিলেকশন 300% মানে কি হবে দুটা স্টেপ হ'ব ওয়াক ইন ইন্টারভিউ আর স্কিল টেস্ট ওয়াক ইন ইন্টারভিউ সবার কারণে হ'ব কিন্তু স্কিল টেস্ট যোনে অফিস অ্যাসিস্ট্যান্ট আছে অফিস অ্যাসিস্ট্যান্ট আমি চাইছিলো এইটো অফিস অফিস অ্যাসিস্ট্যান্ট এটোৰ কাৰণে কিন্তু কম্পিউটাৰ টেষ্ট হ'ব মানে স্কিল টেষ্ট এইটো ম্যাক্সিমাম কম্পিউটাৰ টেষ্টই হয় টাইপিং সাইপিং কৰিব যে সেইটো আপোনালোক কেনেকৈ এপ্লাই কৰিব লাগিব এইটো আপোনালোকৰ ডকুমেন্টস আপলোড কৰিবলৈ মানে এইটো ওয়েবসাইটত যাব লাগিব ঠিক আছে আমি চাও এইটো ওয়েবসাইটটো কি আছে আপোনালোকে এইটো ওয়েবসাইটটো কপি কৰি ল'ব এইটো ওয়েবসাইটটো কপি কৰি এইটো বেলেগ ইয়ত খুলিব আমি খুলো এইটো শক্তি সাধন ক্লিক হেড টু এপ্লাই এইটো দিছে ডাইৰেক্টৰ এইটো সব ডিস্ট্ৰিক্টৰ নাম দি দিছে ৰিজন 35 ক্লিক হেড টু এপ্লাই এতিয়া ফাৰ্স্ট আপোনালোকে কি এপ্লিকেন্ট নাম এপ্লিকেন্ট মোবাইল নাম্বাৰ দিব লাগিব তাৰ পিছত টু এইটো ক্লিক কৰিব লাগিব আপোনালোক কি কি কোৱালিফিকেশন এডুকেশন কোৱালিফিকেশন সার্টিফিকেট মানে ম্যাক্সিমাম যেটো এডুকেশন কোৱালিফিকেশন আছে মানে সব পোস্টৰ কাৰণে মানে এইটো সব পোস্টটো চাইছে এইটো রেসিডেন্ট সুপারিনটেন্ডেন্ট যোন হয় এমএডব্লিউ লব এমএল মানে এলএলএম এইবিলাক লাগিব হেতু ম্যাক্সিমাম সার্টিফিকেট আৰু যাৰ মানে অফিস অ্যাসিস্ট্যান্ট গ্রাজুয়েট সার্টিফিকেট দিলে হ'ল তাৰ এজ প্রুফৰ কাৰণে এজ প্রুফ সার্টিফিকেট কি লাগিব যিকোনো এটা আনিলে হ'ল পান কাৰ্ড আধাৰ কাৰ্ড ক্লাস 10 আপলোড কৰিব লাগিব ভোটাৰ আইডি কাৰ্ড আপলোড কৰিব লাগিব ওয়ার্ক এক্সপেরিয়েন্স সার্টিফিকেট যাৰ যাৰ ওয়ার্ক এক্সপেরিয়েন্স কম্পালসরি হয় ওয়ার্ক এক্সপেরিয়েন্স সার্টিফিকেট আনিব লাগিব কাস্ট সার্টিফিকেট যোনজনে কাস্ট বেসিস হয় কাস্ট এডমিট কার্ড দিয়া নহব লিখিছে এডমিট কার্ড দিয়া নহব কিন্তু কল লেটারও নাহে আপনার মেইলত এটা আহিব যে সাকসেসফুল হৈছে আৰু মানে ওয়েবসাইটত দি দিব যে কেতিয়া মানে ওয়াক ইন ইন্টারভিউ হয় other condition you can apply for particular post for one district only মানে এটা পোস্টত আপনি এটা ডিস্ট্রিক্টৰ কাৰণে এপ্লাই কৰিব তাৰ ডিস্ট্ৰিক্টটো আহিব ডিস্ট্ৰিক্ট এপ্লাই কৰিব schedule of work and interviews will be published in the official website no TADA মানে TADA এইবিলাক পেমেন্ট আজিকালি নকৰে ঠিক আছে মিশন শক্তি কি হয় মিশন শক্তিটো আপনি জানি লওক এইটো কি হয় চাকৰি এপ্লাই কৰাৰ আগত আপোনালোকে জানিব লাগিব যে কিহৰ আপোনালোকৰ চাকৰি মানে এপ্লাই কৰি আছে মিশন শক্তি কি হয় ইন্টিগ্ৰেটেড উমেন এমপ্লয়মেন্ট প্ৰগ্ৰাম ফর সিকিউরিটি সেফটি এইটো গভর্নমেন্ট অফ ইন্ডিয়াৰ আন্ডাৰত কিন্তু আসাম গভর্নমেন্ট মানে মিশন শক্তিৰ আন্ডাৰত মানে এইটো চলাইছে শক্তি সাধন মানে কি ইটস হোম ফর ডিস্ট্রিক্ট ডিস্ট্রিক্ট মার্জিনাল উমেন ট্রাফিকিং হেবিলাক রিহেবিলিটেশনৰ কাৰণে যিবিলাক মানে গভর্নমেন্ট এনজিওৰ আন্ডাৰত যিবিলাক চলায় সেইটো হল শক্তি সাধন তাত মানে পোস্ট হব সো আপোনালোকে যদি কেনেকৈ এপ্লাই কৰিবলৈ কি কৰিব লাগে আপোনালোকে যদি খুজে আমি নেক্সট ভিডিঅ' দি দিও আপোনালোকে কমেন্ট কৰিব সো অনলাইন স্কুল আসামত লাইক কৰক সাবস্ক্ৰাইব কৰক